সকলোকে মই ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰিছোঁ। সদৌ টাইমছ ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল কি, যিটো জনজাতিকৰণৰ বিষয়, এই বিষয়টো আজি বিগত সময়সমূহতো আমি পৰিলক্ষিত কৰিছোঁ যে চৰকাৰৰ সদিচ্ছা যদি থাকে এই বিষয়টো তেওঁলোকে তাৎক্ষণিকভাৱে প্ৰদান কৰিব পাৰে। আমি কেন্দ্ৰ চৰকাৰৰ সদিচ্ছাৰ অভাৱ দেখিছোঁ, ৰাজ্য চৰকাৰৰ তেনে সদিচ্ছাৰ অভাৱ দেখিছোঁ। এইটো কাৰণে ক'ব বিচাৰিছোঁ যে কেন্দ্ৰ চৰকাৰ ৰাজ্যসভাত এই বিলখন উত্থাপন হোৱাৰ পাছত আকৌ অসমৰ পৰা যে এটা প্ৰতিবেদন যাব লাগে সেইটো কথাটো আমি সহজভাৱে মানি ল'ব পৰা নাই। বাকী যে কি নহওক, তেওঁলোকে যিটো প্ৰতিবেদন আচলতে 25 তাৰিখে উত্থাপন কৰিব লাগিছিলে, 25 তাৰিখৰ পৰা গৈ 29 তাৰিখে তেওঁলোকে উত্থাপন কৰিছে। ইয়াৰ মাজত হয়তো কিছু ৰহস্য থাকিব পাৰে। গতিকে আমি তাৎক্ষণিকভাৱে অসমৰ পৰা যি প্ৰতিবেদন যাব লাগে সেইটো পজিটিভলি যাব লাগে আৰু কেন্দ্ৰ চৰকাৰে এইটো অতি সোনকালে ইয়াক লাগু কৰিব লাগে। ইয়াত মাত্ৰ কেন্দ্ৰ চৰকাৰৰ ৰাজ্যসভা বা আমাৰ সদনত এই বিষয়টো বিল পাছ কৰিব লাগে। বিল পাছ কৰি ৰাষ্ট্ৰপতিৰ মাত্ৰ এইটো চহী কৰিব লাগে। তাৰ বাহিৰেতো আৰু কিবা আছে বুলি ভবা নাই, কাৰণ আমাৰ সকলো এজেঞ্চিয়ে ইতিমধ্যে ইয়াৰ ওপৰত তেওঁলোকে অবজেকশ্যন চাৰ্টিফিকেট দিছে। ইয়াৰ ওপৰত গোটেই বিষয়খিনিৰ ওপৰত পুংখানুপুংখভাৱে ইতিমধ্যে বহুবাৰ ইয়াৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত হৈ আছে। গতিকে ইয়াত আৰু দ্বিতীয়বাৰো কিবা আছে বুলি আমি ভবা নাই। মাত্ৰ চৰকাৰৰ সদিচ্ছা, চৰকাৰে পোনপটীয়াভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেওঁলোকে ইয়াত ইমপ্লিমেণ্ট কৰিব লাগে। তেওঁলোকে এইটো কাৰণে কৰিব লাগে কাৰণ ইয়াৰ বিগত সময়সমূহত দেখিছোঁ আমি আমাৰ দেউৰীৰ ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৰ লোকসকলেও হওক বা জনজাতীয় লোকসকলেও এই বিষয়টোৰ ওপৰত তেওঁলোকে সমৰ্থন আগবঢ়াই আহিছে। শেহতীয়াভাৱে ৰাজনৈতিকভাৱে হাগ্ৰামা মহিলাৰীয়ে এইটোৰ ওপৰত তেওঁলোকে সমৰ্থন আগবঢ়াইছে। আমাৰ তিৱা সম্প্ৰদায়ৰ এজন জ্যেষ্ঠ আমাৰ বিধায়কে এই বিষয়টোৰ ওপৰত আমাৰ সমৰ্থন আগবঢ়াইছে। গতিকে এই বিষয়টো ইমান এটা জটিলতাৰ পৰিৱেশলৈ যোৱাৰ কোনো কাৰণ নাই। এই ৰাজনীতিৰ ঊৰ্ধত জাতিটোৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে যদি কামখিনি কৰে তেতিয়াহ'লে অতি শীঘ্ৰে এই বিষয়টো সমাধা হ'ব বুলি আমি আশাবাদী। চব নিজৰ অধিকাৰসমূহ পাবৰ কাৰণে কোনোবাই আন্দোলন কৰিব পাৰে, কোনোবাই বিৰোধিতা কৰিব, সেই ক্ষেত্ৰত আমি মাথা মাৰিবলগীয়া নাই। আমি কোনো দল সংগঠনৰ পৰা আমি অধিকাৰ বিচৰা নাই, আমি অধিকাৰ বিচাৰিছোঁ চৰকাৰৰ পৰা। চৰকাৰে আমাক অধিকাৰ প্ৰদান কৰক। কোনোবাই বিৰোধিতা কৰা নকৰা কথাটো আমাৰ কোনো ফেক্টৰ নহয়। আমাক সেইটো ক্ষেত্ৰত যাতে হেঙাৰ হ'ব নালাগে। চৰকাৰে চব জাতি জনগোষ্ঠীৰ কাৰো অসুবিধা নোহোৱাকৈ প্ৰদান কৰক। আমি সেই কথাটো কৈছোঁ, আমাৰ কাৰোবাৰ অসুবিধা নোহোৱাকৈ আমাক প্ৰদান কৰক, কাৰোবাৰ অসুবিধা হোৱাকৈ আমাক প্ৰদান কৰক বুলি আমি কোৱা নাই। সেই ষ্ট্ৰেটেজি চৰকাৰে তেওঁলোকে নিৰূপণ কৰক। আমাৰ তাত কোনোবা দল সংগঠনৰ আমাৰ ক'বলগীয়া নাই। নিজৰ নিজৰ অধিকাৰ সকলোৱে পোৱা অধিকাৰ, সাংবিধানিক অধিকাৰ আছে। সেই সাংবিধানিক অধিকাৰ যাতে কাৰো ক'তো খৰ্ব নহয় সেই কথাটোহে আমি চৰকাৰক আমি আহ্বান আৰু আমি দাবী জনাই আহিছোঁ বিগত সময়সমূহৰ পৰা। চব অকল কাৰ্বিৰ সমস্যা নহয়, গোটেই জাতি জনগোষ্ঠীৰ প্ৰত্যেকৰে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সমস্যা। এইটো কোনোবা কাৰ্বি, কোনোবা ডিমাচা, কোনোবা হাজঙৰ কথা নহয়, কোনোবা আহোমৰ কথা নহয়, ইয়াৰ মিচিঙৰ কথা নহয়, বড়োৰ কথা নহয়। ইয়াত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ইয়াত সমস্যা আহি পৰিছে। সকলো আমি মাইনৰিটি হৈ গৈ আছোঁ। আজি আমি খিলঞ্জীয়া লোকসকল যদি ইয়াত মাইনৰিটি হওঁ তেতিয়াহ'লে বাহিৰৰ ব্যৱসায় বাণিজ্য কৰিবলৈ অহা বা যিসকল আমাৰ মাইগ্ৰেট মানুহ, যিবিলাক প্ৰব্ৰজনকাৰী বা যিবিলাক আমি সন্দেহজনক নাগৰিক আছে, সেইসকলৰ পৰা আমি যদি নিজৰ অসমৰ খিলঞ্জীয়া জাতিৰ সত্তাটো সুৰক্ষিত কৰিব বিচাৰোঁ তেতিয়াহ'লে আমাক অসমৰ বৰ্তমানৰ জনজাতীয় জনগোষ্ঠীসকলৰ লগতে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাটো এইটো এটা আমাৰ জাতীয় দায়িত্ব, এইটো এটা জাতীয় কৰ্তব্য। এই জাতীয় দায়িত্ব আৰু কৰ্তব্যটো যদি আমাৰ চৰকাৰে যদি জাতীয় কৰ্তব্য হিচাপে পালন কৰে তেতিয়াহ'লে ইয়াত আমি অসমীয়া খিলঞ্জীয়াসকল সুৰক্ষিত হ'ম। যদি এই কথাটো জাতীয় সমস্যা হিচাপে তেওঁলোকে গণ্য নকৰে তেতিয়াহ'লে আমি ইয়াতে খিলঞ্জীয়া লোকসকল আমি ইয়াত পৰা প্ৰৱৰ্জিত হ'ব লাগিব বা আমি ইয়াতে আমাৰ অধিকাৰৰ পৰা আমি বঞ্চিত হৈ আমি কেপ কৰি জীয়াই থাকিব লাগিব। তাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই। এইখিনি কথা নুশুনিব, এইবোৰ কোনোবাই ফটকা ফুটাইছে মই নাজানো, কিন্তু আমি টাই আহোম ছাত্ৰ সন্থাই আমি চিন্তন বৈঠক দিছোঁ। আমি চিন্তন বৈঠকত আমাৰ যিসকল বুদ্ধিজীৱী ডক্টৰ পুষ্প গগৈ, আমাৰ মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁই, দয়ানন্দ বৰগোহাঁই, আমাৰ ফুকন ছাৰকে লৈ পিনি আমি বৃহৎ এখন আহোমৰ বিভিন্ন জাতিৰ ৰাজনৈতিক দল বা বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দসকলক লৈ আমি এখন চিন্তন বৈঠক দিছোঁ। সেই চিন্তন বৈঠকে আমাৰ 21 জনীয়া এখন সমিতি গঠন কৰি দিছে, য'ত আমাৰ চেয়াৰমেন আছে
মহাধিবক্তা আমাৰ ৰমেশ বৰপাত্ৰ গোহাঁই ছাৰ, আমাৰ কি কয় সম্পাদক আছে আমাৰ বসন্ত গগৈ ডাঙৰীয়া। আমি ইয়াত সকলো লগ লাগি উমৈহতীয়াভাৱে আমাৰ এখন কমিটি গঠন কৰিছে। সেই সমিতিখনে এটা প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ। আমি এখন পুস্তিকা প্ৰৱৰ্তন কৰিম। সেই পুস্তিকাখনৰ আমাৰ যিবিলাক সমস্যা বিষয়বস্তু আছে এই গোটেইবিলাক তাত অন্তৰ্ভুক্ত থাকিব। আৰু এইখিনি লৈ আমি কেন্দ্ৰ চৰকাৰ, অসম চৰকাৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰ চৰকাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী, আমি গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি ডাঙৰীয়াক আমি এইখিনি প্ৰেৰণ কৰিম। আৰু এইখিনি বিষয় যদি আমি ৰাইজৰ হাতলৈ অৰ্পণ কৰিম, তেতিয়া ৰাইজে বিবেচনা কৰিব আমি আচলতে কি কৰি আছোঁ, আমাৰ এইটো কি কৰিছে। প্ৰতিবেদনটো আমি মানিছোঁ নাই মনা, তাত কি কি সন্নিৱিষ্ট হ'ব লাগে, কি কি তাৰ পৰা প্ৰত্যাহাৰ হ'ব লাগে, এই গোটেই বিষয়বস্তুখিনি আমাৰ ইয়াত থাকিব। আমাৰ ইয়াত অধিবক্তা আছে, আমাৰ ইয়াত পণ্ডিতসকল আছে, আমাৰ ইয়াত আইনজ্ঞ আছে, আমাৰ বিভিন্ন বিষয়ৰ আমাৰ বিষয়াসকল আছে। গতিকে আমি ইয়াত ইতিমধ্যে এটা প্ৰতিবেদন আমি প্ৰস্তুত যুগুত কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। কেইদিনমানৰ পাছত, কেইমাহমানৰ পাছত নিৰ্বাচন হ'ব। নিৰ্বাচনৰ পাছত এখন নতুন চৰকাৰ আহিব। এই নতুন চৰকাৰৰ ভূমিকাৰ ওপৰত আপোনালোকে সংগঠনবিলাকে কি দৃষ্টি নিক্ষেপ কৰিব? চৰকাৰখন ৰাইজে নিৰ্বাচন কৰিব, ৰাইজে গঠন কৰিব। আমি ৰাইজৰ লগত থাকি কাম কৰিম। আমাৰ ৰাইজ অভিভাৱক। আমি অসমীয়া আহোম জনগোষ্ঠীৰ লগতে খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহ আমাৰ অভিভাৱক। খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে যিসমূহ দিহা পৰামৰ্শ দিয়ে, সেই দিহা পৰামৰ্শসমূহক আমি বিষয় হিচাপে লৈ আমি আগবাঢ়িম। আৰু ৰাইজে যিটো সিদ্ধান্ত দিব, সেই সিদ্ধান্তৰ মৰ্মে চৰকাৰ গঠন হ'ব। আৰু আমি চৰকাৰখনক এইটোৱে আহ্বান জনাম যে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ সুৰক্ষা নিশ্চিত কৰা, খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ অধিকাৰ সাব্যস্ত কৰা, ইয়াৰ ৰাস্তা পদূলি উন্নতি কৰা, শিক্ষা স্বাস্থ্যকে ধৰি আমাৰ যিবিলাক ইয়াত বৰ্তমান বিধ্বস্ত হৈ থকা গৰাখহনীয়া, বান গৰাখহনীয়া, আমাৰ নিবনুৱাসকলৰ যিটো এটা বিশেষ সমস্যা, নিবনুৱাসকলৰ সংস্থাপনকে ধৰি এই যিবিলাক আমাৰ উদ্যোগকে ধৰি, বাণিজ্যকে ধৰি, কৃষি, এই ছেক্টৰসমূহত যাতে ফলৱৰ্তী কৰি আমাৰ অসমীয়া খিলঞ্জীয়া লোকসকলক সুৰক্ষিত কৰি অসমখনক সামগ্ৰিকভাৱে সৰ্বাংগীনভাৱে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি এখন সাংস্কৃতিক আৰু শৈক্ষিক যাতে দেশ গঢ় দিব পাৰে, তাৰ ওপৰত আমি ৰাইজে যি নিৰ্দেশ দিব, সেই নিৰ্দেশক আমি হৃদয়ধাৰ্য কৰি আমি আগবাঢ়ি যাবলৈ চাওক। মই যিহেতু বৰ্তমান ৰাইজৰ হৈ কাম কৰি আছোঁ, অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ হৈ কাম কৰি আছোঁ। গতিকে যিহেতু আপোনালোকে জানে যে আমি চিচিবৰ গাঁৱত এটা নতুন সমষ্টি পাইছোঁ। এই নতুন সমষ্টিটো আজি ধেমাজি জিলাখনত 3টা বিধানসভা সমষ্টি হ'ল, তাৰে 2টা জনজাতিসকলৰ কাৰণে সংৰক্ষিত। আৰু এই সমষ্টিটো আমি সংৰক্ষণমুক্ত কৰিবৰ বাবে 2005 চনৰ পৰা ধাৰাবাহিকভাৱে আমি সংগ্ৰাম কৰি আহিছোঁ। আৰু তাৰ ফলশ্ৰুতিত আজি চিচিবৰ গাঁও সমষ্টিটো সংৰক্ষণমুক্ত এটা সমষ্টি হিচাপে আমি পাইছোঁ। গতিকে সংৰক্ষণমুক্ত কৰিবৰ কাৰণে আমাৰ যিখিনি ত্যাগ অৱদান আছে, এইখিনিক স্বীকাৰ কৰি আজি বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ লগত জড়িত বিজ্ঞ পণ্ডিত ব্যক্তিসকলৰ লগতে দল সংগঠন, ৰাইজে মোক এইবাৰ এই সমষ্টিটোত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে, সেৱা আগবঢ়াবৰ কাৰণে তেওঁলোকে মোক অনুৰোধ জনাইছে, আহ্বান জনাইছে, নিৰ্দেশ জনাইছে। গতিকে সময়ত ৰাইজৰ লগত আলাপ আলোচনা কৰি এই বিষয়টোত যদি মই ৰাজনীতিলৈ গ'লে জাতি সুৰক্ষা হয়, ৰাইজৰ যদি সুৰক্ষা হয়, ৰাইজৰ যদি উন্নয়ন হয়, তেতিয়াহ'লে নিশ্চয় মই ৰাইজৰ আদেশক মানি ল'বলৈ মই বাধ্য হৈ ৰাইজৰ সেৱা কৰিবলৈ মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িম।